তুমি তো গাঁৱৰ ঘৰৰ পৰা গুচি আহিলা তুমি তো গাঁৱৰ ঘৰৰ পৰা গুচি আহিলা সাবিত্ৰীয়ে শিক্ষাৰ্থীৰে বিএ পাছ কৰি দাদা সাবিত্ৰীয়ে দাদা সেই দাদা তোমাৰ ইমান অধঃপতন হ'ব বুলি তোমাৰ ইমান অধঃপতন হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মাত্ৰ 500 টকা তুমি মাত্ৰ 500 টকা এবাৰ আমাৰ দুখন জন্তৰা মিনি থিয়েটাৰৰ তৰফৰ পৰা আমি নাট্যপ্ৰেমী ৰাইজলৈ দুখন ভিন্ন স্বাদৰ নাটক আমি পৰিৱেশন কৰিম। যি দুখন নাটকত নাট্যপ্ৰেমী ৰাইজে আমাৰ মনৰ ইচ্ছামতে তাৰমানে উপভোগ কৰিব পাৰিব। আৰু এখন ব্যতিক্ৰমী দুখন নাটক, এখন আমাৰ লাচিত শৰ্মা ডাঙৰীয়াৰ কিছু ঈশ্বৰৰ কিছু দানৱৰ নাটকখন তেখেতে আমাক কোৱা মতে যথেষ্ট সুন্দৰ নাটক আৰু ৰাইজে খুব সুন্দৰভাৱে আঁকোৱালি ল'ব বুলি তেখেতে আমাক বিশ্বাসযোগ্যভাৱে কথা দিছে। আৰু লগতে আন এজন নাট্যকাৰ শ্ৰদ্ধাৰ অনন্ত দত্ত ছাৰ, তেখেতে আমাক যোৱাবাৰো নাটক দিছে পিন্ধাই দিম সেন্দুৰ বুলি। তেখেতৰ নাটক যোৱাবাৰ আমি কৰি যথেষ্ট সমাদৰ লাভ কৰিছোঁ ৰাইজৰ মাজত। আৰু এইবাৰো তেখেতে আমাৰ জন্তৰা মিনি থিয়েটাৰলৈ এখন সুন্দৰ নাটক উপহাৰ দিছে ৰঘু ড্ৰাইভাৰ বুলি। যিখন নাটকত আমি এটা পৰিয়াল কিদৰে বিপথে চালিত হয় আৰু শেষত কেনেকৈ আকৌ সকলোখিনি মিলি যায়, তেনেকুৱা এটা কাহিনীৰে ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ তেখেতে আমাক উপহাৰ দিছে। আমি চেষ্টা কৰিম যিমান পাৰোঁ দুয়োখন নাটকেই ৰাইজৰ মাজত সফলভাৱে প্ৰতিষ্ঠিত কৰিবলৈ। আৰু নাট্যপ্ৰেমী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই চেগতে আমি এই পবিত্ৰ শাওণ মাহৰ যি শুভক্ষণ, এই শুভক্ষণত আমি ভগৱান শিৱপ্ৰভুৰ আশীৰ্বাদ সকলোৰে সুস্থ হওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ এই শুভাৰম্ভৰ পৰাই আমাৰ এই বছৰৰ নাট প্ৰদৰ্শন মুকলি কৰিম বুলি আমি কথা দিলোঁ। কিমান তাৰিখ আপোনালোক ৰাইজৰ মাজত ওলাইছে? আমি বিশ্বকৰ্মা পূজাৰ পৰাই আমি ৰাইজৰ মাজলৈ ওলাই যাব পাৰিম। এইবাৰ আমাৰ জন্তৰা মিনি থিয়েটাৰৰ দ্বিতীয় বৰ্ষৰ নাট্যাৰম্ভ। আজি আমাৰ শুভ মুহূৰ্তত অনুষ্ঠানটি ধুনীয়াকৈ সুকলমে হৈ গৈ আছে। আৰু আমাৰ এইবাৰ জন্তৰা মিনি থিয়েটাৰৰ আমাৰ অভিনেতাসকলৰ মই নাম কেইটামান লৈ দিছোঁ। অভিনয়ত থাকিব আমাৰ বিপুল তালুকদাৰ, আৰু লগতে কুলদীপ ডেকা, ৰতন বৰ্মন, প্ৰাণজিৎ ডেকা, ৰিম্পী বৈশ্য, গল্ডী আহমেদ, তৃষ্ণা শৰ্মা, তাৰপিছত আৰু আপোনাৰ নৱ কাশ্যপ, লগতে মই। এইখিনি আমি ভাবিছোঁ যে এইটো বৰ্ষত আমি ৰাইজৰ মাজলৈ এনেকৈ ওলাই যাম বুলি। দুখন নাটক, ৰঘু ড্ৰাইভাৰ আৰু কিছু ঈশ্বৰৰ কিছু দানৱৰ, দুইখন নাটকে আমি ৰিহাৰ্চেল আৰম্ভ কৰি আমি ৰাইজৰ মাজলৈ ওলাই যাম। ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু লগতে সঁহাৰি দিব। বাছ আমি নতন হ'ম।